তো বন্ধুসকল নতুন বছৰৰ প্ৰথম পিকনিক এইটো আজি 7 তাৰিখ ৰবিবাৰ দীপৰ বিলত আহিছোঁ আমি দীপৰ বিলত আহি পেলাই প্ৰথম পিকনিক দীপৰ বিলত আপোনালোক আগতে চাইছে মোৰ ভিডিঅ'ত আছে বাকী প্ৰথম পিকনিক বুলি ভিডিঅ'টো কৰি দিছোঁ আৰু অকণমান ভিডিঅ' হ'ব ভিডিঅ'টো চাব কিন্তু দেই তাকেবিলাক নিজে তাৰমানে ঠিক কৰি থ'ব লাগিব লৈছোঁ কৃষ্ণই বাচন চাচন ধুই পেলাই ৰেডি এইফালে বজেন আৰু আমাৰ চানুৱে পিঁয়াজ চিয়াজ কাটি পেলাই ৰেডি আৰু এইফালে দীপাংকৰ আৰু কৃষ্ণই কিবা কৰি আছে এইটো ভিডিঅ'ত বাৰু অনা নাই এয়া দীপাংকৰ আৰু আমাৰ পাপুৱে ইয়াত দুটা কিবা এটা কৰিলে বছৰটোৰ শেষৰ ৰবিবাৰ বুলি সকলোৱে লগে ভাগে ওলাই আহিলোঁ প্ৰকৃতিৰ মাজত এসাঁজ খাম বুলি আমাৰ ৰন্ধা কাম আৰম্ভ হৈ গ'ল এইটো এটা ডিছ কণী ব্ৰইলাৰ চব তাৰমানে ফ্ৰাই হ'ব মাংস ৰেডি হৈয়ে আছে এতিয়া কেইটা বাজিছে জানে এইটো দেখাই দিছোঁ এইটো চাওক ক'তহে এইটো চাওক 3টা বাজিল কিন্তু আমাৰ মানে হোৱাই নাই হ'বহে আৰু জাবৰা ডিক্স এটা বনাইছে একদম টেষ্টি আৰু কেনেকুৱা লাগিছে খাব তই মালিকৰ পৰা আনছা কি নামে এটা কথা কি দীপৰ বিলত মানে পিকনিক খোৱাটোৱে নহয় ইয়াৰ যিটো মনোমোহা দৃশ্য সেইটো উপভোগ কৰাটো তাৰমানে ডাঙৰ কথা কি সুন্দৰ কথাটো হ'ল কি দীপৰ বিললৈ আহিব শেষত পিকনিক খালোঁ তো আপোনালোকে আহিব ইয়াতে সকলোৱে এতিয়া গৈ আছে তো বাই বাই